নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ কাৰণে অসম চৰকাৰৰ অধীনৰ এটা বিশেষ বিজ্ঞাপন লৈ আহিছোঁ। বিজ্ঞাপনটো অফিচ এছিষ্টেণ্ট পদৰ কাৰণে আহিছে। আপোনালোকে নিশ্চয় এইটো দেখিছে, অফিচ এছিষ্টেণ্ট। এই অফিচ এছিষ্টেণ্টৰ কাৰণে আহিছে আৰু এই পদটোৰ কাৰণে শিক্ষা আপোনালোকৰ স্নাতক প্ৰয়োজন হ'ব আৰু বয়সটো ইয়াতে আপোনালোকৰ নিশ্চয় দেখা পাইছে 18 পৰা 40 বছৰ ভিতৰত হ'ব। আৰু ইয়াতে এজৰ ৰিলেক্সেশ্যন আপোনালোকে পাব, যিসকল কেটেগৰী ৱাইজত বেলেগ বেলেগ দিব। ইয়াতে আপোনালোকে এইখিনি পাব। মই ইয়াৰ ভিডিঅ'টোৰ সম্পূৰ্ণৰূপে আপোনালোকে চালে ইয়াৰ সকলোখিনি কথা জানিব পাৰিব। আৰু যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে এনেধৰণৰ ভিডিঅ'বিলাক আপোনালোকে লাভ কৰিব পাৰে। আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে এইটো এটা বিজ্ঞাপন আনিছোঁ। বিজ্ঞাপনটো আপোনালোকে নিশ্চয় দেখিছে, হেডিংটো গভৰ্ণমেণ্ট অফ আছাম। এই নটিফিকেশ্যনটো আহিছে 9 ফেব্ৰুৱাৰী 2024 তাৰিখে ইয়াৰ নটিফিকেশ্যন আহিছে। আৰু ইয়াৰ পদটো হৈছে আপোনালোকৰ অফিচ এছিষ্টেণ্ট, অৰ্থাৎ কাৰ্যালয় সহায়ক। কাৰ্যালয় সহায়কৰ কাৰণে এই বিজ্ঞাপনটো আহিছে। ইয়াতে পদ আছে আপোনালোকৰ দুটা। এতিয়া আপোনালোকে চাওক, এই পদকেইটাৰ কাৰণে আপোনালোকৰ আবেদনৰ তাৰিখ আৰু আবেদনৰ অন্তিম তাৰিখ দুইটা মই আপোনালোকক প্ৰথমে জনাই লওঁ। আবেদন আৰম্ভ হৈছে আপোনালোকৰ 10 ফেব্ৰুৱাৰী 2024 তাৰিখৰ পৰা আৰু আবেদনৰ অন্তিম তাৰিখ হ'ব আপোনালোকৰ 12 মাৰ্চ 2024 তাৰিখ। আৰু এই পদকেইটাৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা ইয়াতে বিচৰা হৈছে গ্ৰেজুৱেট এনি ডিচিপ্লিন। আপোনালোকৰ গ্ৰেজুৱেট বিচৰা হৈছে ইয়াতে, আপোনালোকে নিশ্চয় ইয়াতে দেখা পালেই। আৰু আপোনালোকৰ ইয়াৰ কাৰণে আপোনালোকৰ কিছুমান ডকুমেণ্টছ আপোনালোকৰ লাগিব আৰু কি আপোনালোকে জানিব লাগিব এইখিনি কথাও ইয়াতে উল্লেখ কৰা আছে। আপোনালোকে ইয়াতে যদি প্ৰথমটো চাই, আপোনালোকৰ কম্পিউটাৰ স্কিল, অৰ্থাৎ কম্পিউটাৰ অপাৰেট কৰিব জানিব লাগিব। আপোনালোকে গুড টাইপিং স্পীড আপোনালোকৰ থাকিব লাগিব। তেনেধৰণে এইকেইটা বস্তু আপোনালোকৰ প্ৰয়োজন হ'ব। আপোনালোকে নিশ্চয় গোটেইকেইটা বস্তু দেখা পালে এইকেইটা প্ৰয়োজন হ'ব। তাৰপাছত যদি আপোনালোকে ইয়াতে বয়সৰ কথা চাই, বয়সটো আপোনালোকৰ 18 বছৰৰ পৰা 40 বছৰ দিয়া হৈছে। আৰু ইয়াতে SC ST আৰু OBC কেণ্ডিডেটসকলে ইয়াতে এজৰ ৰিলেক্সেশ্যনটো পাব। SC আৰু ST সকলে 45 ইয়াৰ্ছলৈকে কৰিব পাৰিব আৰু OBC আৰু MOBC কেণ্ডিডেটসকলে 43 ইয়াৰ্ছলৈকে কৰিব পাৰিব। আৰু ঠিক তেনেধৰণে ইয়াতে PWBD কেণ্ডিডেটসকলেও ইয়াতে আবেদন কৰিবৰ কাৰণে তেওঁলোকৰ নিৰ্দিষ্ট টাইম পাব। এই টাইমৰ মতে তেওঁলোকে কৰিব পাৰিব। এইটো কথা ইয়াতে উল্লেখ কৰা আছে, আপোনালোকে চাব পাৰিব। আৰু ইয়াৰ চিলেকশ্যন প্ৰচেছটো কেনেধৰণে হ'ব, চিলেকশ্যন প্ৰচেছটো আপোনালোকে যদি চাই, ইয়াতে ষ্টেজকেইটা দিয়া আছে। 3টা ষ্টেজত আপোনালোকৰ চিলেকশ্যন কৰা হ'ব। প্ৰথম যিটো ফাৰ্ষ্ট ষ্টেজ হ'ব, ফাৰ্ষ্ট ষ্টেজত আপোনালোকৰ কমন ৰিটেন টেষ্ট হ'ব। কমন ৰিটেন টেষ্টটো আপোনালোকৰ 70 মাৰ্কছৰ হ'ব। তাতে জেনেৰেল ইংলিছত থাকিব 20 মাৰ্ক, আছামিছত থাকিব 20 মাৰ্ক আৰু জেনেৰেল নলেজ এণ্ড এটিটিউডত থাকিব আপোনালোকৰ 30 মাৰ্ক। টোটেল আপোনালোকৰ 70 মাৰ্কছৰ ৰিটেন টেষ্ট হ'ব। আৰু এইটো 1.5 ঘণ্টাৰ সময়ৰ কাৰণে। এইটো আপোনালোকে নিশ্চয় বুজি পালে। গোটেইকেইটা কথা আপোনালোকক মই জনাই দিলোঁ। তাৰপাছতে আপোনালোকৰ নেক্সট ছেকেণ্ড ষ্টেজত আপোনালোকৰ স্কিল টেষ্ট হ'ব। এইটো স্কিল টেষ্ট হ'ব আপোনালোকৰ 30 মাৰ্কছৰ। এইটো স্কিল টেষ্ট হ'ব। আৰু তাৰপাছত আপোনালোকৰ লাষ্ট ষ্টেজ 3ত আপোনালোকৰ ভাইভাৰ সহায়ত আপোনালোকৰ এই পদকেইটাৰ কাৰণে চিলেকশ্যন কৰিব। এতিয়া আপোনালোকে গোটেইখিনি কথা আপোনালোকক মই জনালোৱেই। আৰু যদি অধিক তথ্য আপোনালোকে জানিব বিচাৰে তেনেহ'লে ইয়াত আপোনালোকে অফিচিয়েল ৱেবছাইট ভিজিট কৰিব পাৰে। যিহেতু পদকেইটা তিনিচুকীয়াৰ পৰা আহিছে, আপোনালোকে নিশ্চয় দেখা পালে এইটো তিনিচুকীয়াৰ পৰা আহিছে। গতিকে তিনিচুকীয়াৰ যিটো অফিচিয়েল ৱেবছাইট আছে, অফিচিয়েল ৱেবছাইটটো আপোনালোকে নিশ্চয় দেখা পাইছে। এইটো মই দেখাই দিছোঁ, তিনিচুকীয়া dcourse.gov.in। এই অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে ইয়াৰ সবিশেষ জানি ল'ব পাৰিব। আজিলৈ ইমানেই। থেংক ইউ।